ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন? ইয়াত অপশ্যন কেইটা আছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উপৰাষ্ট্ৰপতি। উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ প্ৰধান সভাপতি। কোনটো সূচীত ৰাজ্যসভাৰ আসন আবণ্টনৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে তৃতীয় সূচী, চতুৰ্থ সূচী, পঞ্চম সূচী আৰু ষষ্ঠ সূচী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চতুৰ্থ সূচী। চতুৰ্থ সূচীত ৰাজ্যসভাৰ আসন আবণ্টনৰ বিষয়ে আলোচনা কৰা হৈছে। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াত অপশ্যন কেইটা আছে 240 জন, 245 জন, 250 জন আৰু 255 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 250 জন। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ'ল 250 জন। ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান? ইয়াত অপশ্যন কেইটা আছে 3 বছৰ, 4 বছৰ, 5 বছৰ আৰু 6 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 6 বছৰ। ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল 6 বছৰ। ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান? ইয়াত অপশ্যন কেইটা আছে 18 বছৰ, 25 বছৰ, 30 বছৰ আৰু 35 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 30 বছৰ। ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স 30 বছৰ।